জেউতি চৰিলে উৰি যাওঁ কৰি ছমাহৰ বাটকে যায় একেদিনে মালিনীৰ বাৰীতে পৰি কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে ভৰিলে মাৰিলে টিপা সেউতি মালতী তগৰ গুটি মালি হবেও ধৰিলে শিপা কাঠৰ গোলাঘাট জিলাৰ চেণ্ট্ৰেল ব্লকৰ আণ্ডাৰত ৰঙাগড়া জ্ঞানজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক আচলতে শিক্ষকতাৰ লগত সংস্কৃতি প্ৰায় মিল এটা আছে কাৰণ আমি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক সংস্কৃতিৰ জ্ঞান আৰম্ভণিৰ পৰা দি আহি এজন সুনাগৰিক কৰাৰ মানে শিক্ষাৰ এটা লক্ষ্য গতিকে সেইখিনি কাম কৰিব যাওঁতে সংস্কৃতিখিনি আমি ধৰি ৰাখিব লাগিব নিজেই তৈয়াৰ কৰি তেওঁলোকক দেখুৱাব লাগিব যাতে উঠি অহা প্ৰজন্মই বিদ্যালয়ৰ পৰা এই শিক্ষাটো লাভ কৰে আপুনি অনাতাঁৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰিছে হয় 2002 মই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অডিশ্যন পাছ কৰিছোঁ আৰু তেতিয়াৰ পৰা নিয়মিতভাৱে আকাশবাণী আৰু দূৰদৰ্শনত গীত পৰিৱেশন কৰি আহি আছোঁ লোকসংগীতৰ বাদ্যযন্ত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আপুনি বিশেষ ভূমিকা লয় কেনেকুৱা ধৰণৰ আপুনি বাদ্যযন্ত্ৰ নিৰ্মাণ মই বিশেষকৈ দুতৰা টোকাৰী একতাৰা বাঁহৰ পেঁপা এমচিলৰ পেঁপা বাঁহৰ সুতুলি গগনা কাকৈ ফণি এনেকুৱা যিমানখিনি আমাৰ বিহুৰ লগত সংস্কৃতি বা লোকসংগীতৰ লগত জড়িত বাদ্য সেই গোটেইখিনি মই বনাইছোঁ আৰু ৰাইজৰ দুই একে মোৰ পৰা কিনিও নিছে আৰু ভাল বুলিয়ে কৈছে গতিকে মই সুখী হৈছোঁ আপোনাৰ পেছাগত নে এয়া নিচাগত এয়া সম্পূৰ্ণ নিচা কিন্তু কেতিয়াবা এয়া ধৰক যেতিয়া মানুহে ডিমাণ্ড দিয়ে তেতিয়া ই পেছালৈ পৰিণত হয় কিন্তু মোৰ উদ্দেশ্য এই সংস্কৃতিখিনি যাতে সঠিক ৰূপত ধৰি ৰাখিব পাৰি তাৰে চেষ্টা চলাই আছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত